প্ৰিয় দৰ্শক, লখিমপুৰত নতুনকৈ সংযোজিত হ'ল ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষানুষ্ঠান ৰেডিয়েণ্ট ব্লুম একাডেমী। উত্তৰ লখিমপুৰ চহৰৰ পশ্চিম দিশত শিৱ মন্দিৰৰ সমীপত চানমাৰী পথৰ মুখামুখিকৈ এই শিক্ষানুষ্ঠান অৱস্থিত। আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ দিনটোতে আৰম্ভ হ'ল বিদ্যাৰম্ভ অনুষ্ঠান। দিনৰ 11 বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানটোত শিক্ষক কৰ্মচাৰীৰ উপৰিও ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু অতিথিৰ উপস্থিতি মন কৰিবলগীয়া। বিদ্যালয় কৰ্তৃপক্ষই দুপৰীয়াৰ সাঁজ আয়োজন কৰাৰ উপৰিও নিমন্ত্ৰিত অতিথিসকলক চেলেং আৰু গামোচাৰে সম্বৰ্ধনা জনাইছিল। সহকৰ্মী ডক্টৰ দিব্যজ্যোতি হাজৰিকাৰ সৈতে শিক্ষানুষ্ঠানখন পৰিদৰ্শন কৰিছিলোঁ। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত বৰ্তমান উচ্চতৰ প্ৰথম বাৰ্ষিক শ্ৰেণীটোত 195 জন ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। প্ৰথম বৰ্ষতে নামভৰ্তিৰ পৰিমাণ অতি সন্তোষজনক। শ্ৰেণীকোঠাবোৰো উন্নত মানেৰে সজাই তোলা হৈছে। ডিজিটেল বৰ্ড লগোৱাৰ উপৰিও প্ৰজেক্টৰ লগাবলৈও সুবিধা আছে। একেবাৰে ওপৰ মহলাত ছাত্ৰী নিবাস। 3 গৰাকী ছাত্ৰী থাকিব পৰা প্ৰতিটো কোঠাতে গা ধোৱা ঘৰ সংলগ্ন। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰম আৰম্ভ কৰা এই নতুন শিক্ষানুষ্ঠানখনৰ উদ্দেশ্য সফল হওক। আশা কৰিম যাতে এই নতুন শিক্ষানুষ্ঠানে কেৱল লখিমপুৰ অথবা অসম বুলিয়েই নহয়, সমগ্ৰ বিশ্বৰ বাবে যুগৰ লগত খাপ খুৱাই মানসম্পন্ন শিক্ষা প্ৰদান কৰিব পাৰে। জয়তু ৰেডিয়েণ্ট ব্লুম একাডেমী। ধন্যবাদ।